প্ৰথমে পলাশৰ ৰঙেৰে মোৰ কপাল ৰঙা কৰিলা আৰু প্ৰকৃতিৰ ৰঙেৰে মোৰ জীৱনলৈ বহাগ নমালা। হয় বন্ধু বান্ধৱীসকল, অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ইনষ্টাগ্ৰাম পোষ্ট যোগে শ্বেয়াৰ কৰিলে এক বিশেষ পোষ্ট, য'ত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামী ভাস্কৰ বৰুৱালৈ লিখিলে এক বিশেষ পোষ্ট। অসমীয়া চলচ্চিত্ৰ জগতত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই এক বিশেষ স্থান দখল কৰি আছে। সহজ সৰল মনৰ অধিকাৰী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই তেওঁৰ অনুৰাগীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। আপোনালোকে হয়তো গম পাইছেই, অভিনেত্ৰী বৰষা ৰাণী বিষয়া কিছুদিন পূৰ্বে এটি কণমানি কন্যা সন্তানৰ মাতৃ হৈ উঠিছে। অভিনেত্ৰীগৰাকীৰ কোলাহল শুৱনি কৰিলে এটি মৰম লগা কন্যা শিশুৱে। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ কন্যা সন্তান জন্মৰ পাছৰে পৰা তেওঁৰ অনুৰাগীৰ মাজত উত্থাপিত হৈছে এক বিশেষ প্ৰশ্ন। কেতিয়ালৈ গৃহপ্ৰৱেশ ঘটিব অভিনেত্ৰীগৰাকীৰ কণমানিজনীৰ, তাকে লৈ ইতিমধ্যে অনুৰাগীৰ মাজত প্ৰশ্ন উঠিছে। এই বিষয়ক লৈ অভিনেত্ৰীগৰাকীৰ স্বামী ভাস্কৰ বৰুৱা আৰু তেওঁৰ পৰিয়ালৰ পৰা কোনো মন্তব্য আগবঢ়োৱা নাই। জানিব পৰা মতে অতি সোনকালেই গৃহপ্ৰৱেশ ঘটিব অভিনেত্ৰীগৰাকীৰ কণমানিজনীৰ। কণমানিজনীৰ গৃহপ্ৰৱেশ চাবলৈ অধিক আগ্ৰহেৰে ৰৈ আছে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল। জানিব পৰা মতে কণমানিজনীৰ গৃহপ্ৰৱেশত পৰিয়ালৰ লোকে এক বৃহৎ আয়োজন কৰিব বুলি আশা কৰা হৈছে। আমাৰ দৰেই আপোনালোক কোন কোন বাৰু অভিনেত্ৰীগৰাকীৰ কণমানিজনীক চাবলৈ অপেক্ষাত আছে, কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।